নমস্কাৰ বন্ধু বান্ধৱীসকল মই এতিয়া অখণ্ড জ্যোতি এখন কিতাপ ওচৰতে দুলীয়াজানৰ ওচৰতে গায়ত্ৰী মন্দিৰ এটা আছে যে সেই গায়ত্ৰী মন্দিৰত পণ্ডিতজনে এখন কিতাপ দিছিলে এই কিতাপখন অখণ্ড জ্যোতি বুলি এই অখণ্ড জ্যোতি কিতাপখনত বহুতো লেখনি আছে আপোনাৰ চিত্ৰ আৰু চেতনাৰ আধাৰ বহুত লেখনি আছে গোটেইখিনি মই পঢ়া নাই এই লেখনিৰ মাজতে মই এটা লেখনি পঢ়িছিলোঁ বিৰাটেই ভাল লাগিলে ৰ'বতে লেখনিটো পঢ়িছিলোঁ এইডোখৰতে আছিল ক'ত গ'ল অকণমান দীঘলীয়া হ'ব মোৰ ভিডিঅ'টো আপোনালোকে ধৈৰ্য ধৰি শুনিব পাৰিলে যিয়ে ধৈৰ্য ধৰি শুনিব পাৰিব নহয় জ্ঞান পাই যাব যিয়ে ধৈৰ্য ধৰি শুনিব যদি আপোনালোকে ভাবে মনটো বহুত পজিটিভ ভাৱ হ'ব ক'ত গ'ল ৰ'ব দেই যদি বুজি পায় ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যথেষ্ট বিশ্বাস থাকে আৰু সকলোৰে বিশ্বাস আছে কাৰো বিশ্বাস নাইকিয়া নহয় এইটো লিখা আছিলে ঈশ্বৰ সমৰ্পিত কৰ্মই পূজা বুলি এইখিনি কথাখিনি আছে বহুত দীঘলীয়া এটা দুটা তিনিটা পৃষ্ঠা আছে মই পঢ়ি দিছোঁ বাৰু দেই থুলমূলকৈ ক'বলৈ গ'লেও আপোনালোকে বুজি নাপাব তথাপিতো মই ভালকৈ পঢ়ি দিছোঁ কথাটো এবাৰ সন্ত যমুনা দাস দেৱ যমুনাৰ পাৰতে এটা সামান্য কুটিৰত বাস কৰিছিলে তেওঁৰে বাল্যকালৰ পৰাই যমুনাৰ পাৰতে বাস কৰিছিল সেইকাৰণে বহুত দিন ধৰি মানুহে তেওঁক যমুনা দাস নামেৰে জানিবলৈ ধৰিলে বা মাতিবলৈ ধৰিলে কোৱা হয় যে হিমালয়বাসীয়াত এজন ব্ৰহ্মজ্ঞানী গুৰুৰ ওচৰত দীক্ষা লৈ তেওঁ যমুনাৰ পাৰত এটা পজাঘৰ সাজি তাতে থাকি বছৰ ধৰি তপ কৰি আছিল বছৰ বছৰ ধৰি অখণ্ড তপ অগ্নিত তপ কৰি যেন তেওঁ এতিয়া সোণৰ দৰে জিলিকিবলৈ ধৰিলে যোগশাস্ত্ৰত বৰ্ণনা কৰা যোগসিদ্ধ যোগীৰ সমস্ত বিকাৰসমূহ নষ্ট হৈ গৈছিল তেওঁৰ চেহেৰাত এক আলোক নামি আহিছিল তেওঁৰ আত্মা পৰমাত্মাৰ পৰম প্ৰকাশেৰে হৈ পৰিছিল তেওঁ সেইটো মানুহৰ ৰূপত নাই আৰু একদম পুৰা পৰমাত্মাৰ লগত বিলীন হৈ আছে তেখেত তেওঁৰ আন্তৰিক উল্লাসে তেওঁৰ চেহেৰাত এক স্বৰ্গীয় হাঁহি প্ৰফুল্লতা আৰু প্ৰশান্তি সদায় ছাঁ দি তেওঁৰ আধ্যাত্মিক পোহৰ মণ্ডলত প্ৰৱেশ কৰিয়েই মানুহবিলাকক এক অসীম আনন্দ শান্তি আৰু প্ৰশান্তিৰ প্ৰত্যক্ষ অনুভূতি হৈছিল সময়ৰ লগে লগে তেওঁৰ যশস্যা তেওঁৰ কীৰ্তি বহুত দূৰলৈকে বিয়পি পৰিছিলে দূৰৰ মানুহ তেওঁৰ দৰ্শনৰ কাৰণে আহিবলৈ ধৰিছিলে তেওঁৰ অমৃত বাণী আৰু সৎসংগ পাই ভক্তৰ জীৱন সন্তুষ্টি লাভ কৰিছিলে কৃষ্ণ জন্মাষ্টমীৰ কাৰণে আজি তেওঁৰ আশে পাশে ভক্তৰ লানি নিচিগা সোঁত বৈছিল তেওঁৰ সৎসংগত একত্ৰিত হ'বৰ কাৰণে মানুহ বহুত দূৰৰ পৰা আহিব ধৰিছিলে গীতাৰ নিষ্কাম কৰ্মযোগৰ সাৰগৰ্ভিত ব্যাখ্যা কৰি সন্ত যমুনা দাসে ভক্তক কৈছিল যে যদি ভৌতিক জীৱনত থাকি আধ্যাত্মিক আনন্দ অনুভূতি পালে এই সংসাৰত এনেকৈয়ে থাকা যেনেকৈ জলত পদুম কিয়নো পদুম জলত থাকে কিন্তু জলত থাকিও জলত নিৰ্লিপ্ত হৈ থাকে এনেকৈ সংসাৰত থাকিও আমি সাংসাৰিক বিকাৰৰ পৰা নিৰ্লিপ্ত হৈ থাকিব লাগিব তেতিয়া আমি আধ্যাত্মিক অনুভূতি আধ্যাত্মিক আনন্দৰ অনুভূতি কৰিব পাৰোঁ কিয়নো গীতাত 5:10 যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈছিলে এইখিনি সংস্কৃতত আছে মই এইখিনি ব্যাখ্যা কৰিব নোৱাৰিম তেওঁৰ ভাঙনিটোহে কৈ দিছোঁ দেই মই তেতিয়া ভাঙনিটো এনেকৈ আছিলে যি পুৰুষে সকলো কাম পৰমাত্মাত অৰ্পণ কৰে আৰু আসক্তি ত্যাগ কৰি কৰ্ম কৰে সেই পুৰুষ জলত উৎপন্ন পদুম ফুলৰ দৰে পাপত লিপ্ত নহয় বুলি কৈছে সমস্ত ভক্তসকলে বহুত ধ্যানেৰে সন্ত যমুনা দাসৰ বাণী হৃদয়গম কৰি আছিল সৎসংগ চাৰিওফালে শান্তি ব্যাপ্ত আছিল তেতিয়া সেই সৎসংগত বহি এজন ব্যক্তিয়ে বাবা যমুনা দাসৰ প্ৰতি সুধিলে মহাৰাজ মই বৰ গৃহস্থী দায়িত্বত পালন কৰোঁতে ব্যস্ত হৈ আছোঁ এইকাৰণে মোৰ ওচৰত ধ্যান ভজন পূজা পাঠৰ কাৰণে বেছি সময় নাই এইকাৰণে আপুনি কোনো এটা সৰল সাধনা আমি সকলো কথা যাৰ দ্বাৰা মই অতি সোনকালে প্ৰভুক লাভ কৰিব পাৰোঁ আধ্যাত্মিক আনন্দৰ অনুভূতি হ'বলৈ লাগি যাওঁ তেখেতে কৈছে তেখেতে যে সংসাৰত মায়াৰ আবদ্ধ হৈ আছে আবদ্ধ হৈ থাকোঁতে তেখেতে ভগৱানৰ কাৰণে সময় দিব পৰা নাই তেতিয়া কি কৰিলে সন্তৰ কথা শুনি সেই যমুনা দাসে হাঁহিলে
আহি ক'লে বৎস বুলি কৈছে আৰু তেখেতক কোনো কাৰ্য কৰাৰ আগতে যদি তুমি এই নিশ্চয় কৰিবলৈ যোৱা ইয়াক ভাবা যে তুমি যি কামেই নকৰা কাম কৰি আছা মানে সেয়া ভগৱানৰ কাৰণে কৰি আছা বুলি কৈছে আৰু তেখেতে তেতিয়া তোমাৰ দ্বাৰা সেই ভগৱানৰ কাৰণেই কৰি আছা যদি তুমি বেপাৰী হোৱা তেনে তুমি বেপাৰৰ কৰাৰ সময়ত ইয়াক ভাবা যে তুমি বেপাৰ ভগৱানৰ কাৰণেই কৰি আছা যেতিয়া তুমি খাই বৈ হাঁহিছা গাইছা লোক ব্যৱহাৰ কৰি সম্বন্ধীয়ক পালন পাৰিবাৰিক সামাজিক দায়িত্ব পালন কৰি কেৱল ইয়াকে ভাবিবলৈ লোৱা যে এই সকলো কথা কাৰ্য তুমি নিজে ঈশ্বৰৰ কাৰণে কৰি আছা তেতিয়া তোমাৰ কেতিয়াও কৰ্তাপনৰ ভাৱ নাহিব আৰু পুনৰ কৰ্মৰ পৰিণাম লাগিলে ভালেই হওক অথবা বেয়াই হওক শুভই হওক অথবা অশুভ তোমাৰ জীৱনত সুখ আহক বা দুখেই আহক তুমি প্ৰত্যেক স্থিতি পৰিস্থিতিত আনন্দৰ স্থিতিত থাকিবা বুলি কৈছে আৰু মানে এই ভক্ত মানে যমুনা দাসে কৈছে ভক্তজনক তেতিয়া তেওঁ পিছত ক'লে যে এনে কৰিলে তুমি সমভাৱৰ স্থিতিত থাকিবা যোগৰ স্থিতিত থাকিবা কিয়নো যেতিয়া তুমি নিজৰ প্ৰত্যেক কৰ্মক ঈশ্বৰ বুলি ভাবি কৰিবলৈ ল'বা তেতিয়া কৰ্মৰ পৰিণাম সেয়াই নহওক যি তোমাৰ প্ৰভাৱিত কৰিব নোৱাৰে আৰু ইয়াৰ দ্বাৰা তুমি কৰ্মবন্ধনতো নপৰা বুলি কৈছে কৰ্মবন্ধনৰ পৰা তুমি মুক্ত হৈ থকাৰ কাৰণে তুমি সদায় এই সংসাৰত থাকিও উন্মুক্ত আৰু আনন্দিত হৈ থাকিব পাৰা তুমি তোমাৰ জীৱনত আনন্দৰ কোনো পাৰাপাৰ নহ'ব আনহাতে কোনো সীমা নহ'ব তুমি প্ৰতিপল প্ৰতিক্ষণত আনন্দ আৰু পৰমানন্দতেই থাকিব পাৰিবা মদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণ ইয়াকেই নিষ্কাম কৰ্ম কৈছে কৰ্মযোগ ক'ত আছে তেতিয়া সৎসংগত বহি কোনো অন্য ব্যক্তিয়ে পুনৰ সুধিলে ভগৱান মই কি জপ আৰু তপস্যাৰ দ্বাৰা সাধনা কৰিব নোৱাৰোঁনে তেতিয়া সন্তজনে ক'লে তেখেতে প্ৰশ্ন সুধিছে হয় অৱশ্যেই কৰিব পাৰিবা তুমি জপ তপ ধ্যান সকলো কৰিব পাৰিবা কিন্তু এই কথাৰ ধ্যান অৱশ্যে ৰাখিব লাগিব যে জপ তপ ধ্যান তুমি ভগৱানৰ কাৰণেই কৰি আছা কিয়নো ইয়াত ভাৱৰ মহত্ব আছে কামৰ নহয় যদি তুমি নিজৰ জীৱনত এনে কৰি থাকা তেতিয়া পুনৰ ঈশ্বৰ প্ৰাপ্তিৰ দ্বাৰা আধ্যাত্মিক আনন্দ প্ৰাপ্তিৰ পৰা তোমাক কোনেও বাধা দিব নোৱাৰে এইদৰে সন্ত যমুনা দাসৰ বাণী শুনি সকলো বাস্তৱতে আদিত আৰু আনন্দিত হৈ উঠে সঁচাকৈ যদি আমিও আমাৰ প্ৰতি কৰ্ম লাগিলে বেপাৰেই হওক খেলেই হওক উদ্যোগেই হওক অধ্যাপনাই হওক স্বাধ্যায়েই হওক লোক ব্যৱহাৰেই হওক পাৰিবাৰিক সমাজ ব্যৱহাৰেই হওক কৰ্তব্যই হওক প্ৰত্যেক কৰ্মক যদি আমি ঈশ্বৰৰ এইটো ভুলকৈ লিখিলে নেকি মানিব লাগি যাওঁ বুলি লিখিছে মানি কবিলৈ লিখিলে মানিবলৈ লাগি যাওঁ তেতিয়া আমি নাই কেৱল সেই কৰ্মত একাগ্ৰতা পূৰ্ণতা কুশলতা আৰু সফলতা প্ৰাপ্তি হ'ব বৰং আমাৰ প্ৰতি কৰ্মই পূজা হৈ যাব আমাৰ প্ৰত্যেক ধৰ্মই আমাৰ মুক্তিৰ কাৰণো হৈ যাব আমাৰ প্ৰতি কৰ্মই আমাৰ মুক্তিৰ কাৰণো হৈ যাব আমিতো বছ ঈশ্বৰৰ চৰণত সম্পূৰ্ণ অৰ্পণ কৰিব লাগিব নিজ জীৱনৰ সমস্ত ভাৰ ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগিব অৰ্জন লিখিছে প্ৰস্তুত গীতাৰ শাৰীত কিছু এনে ধৰণৰ ভাৱ মুখৰিত হৈছে এয়া এনেকৈ লিখিছে এতিয়া অৰ্পণ কৰি দিয়া এই জীৱনক সকলো ভাৰ তোমাৰ হাতত হয় বিজয় তোমাৰে হাততে আৰু পৰাজয় তোমাৰে হাততে এতিয়া অৰ্পণ কৰি দিয়া এই জীৱনক সকলো ভাৰ তোমাৰ হাতত মোৰ নিশ্চয় বছ এবাৰ তোমাক মই পাই যাম অৰ্পণ কৰি দিম সংসাৰখনৰ সকলো মৰম তোমাৰ হাতত এতিয়া অৰ্পণ কৰি দিয়া এই জীৱনক মোৰ সকলো ভাৰ তোমাৰ হাতত মই জগতত থাকোঁ তেতিয়া এনেকৈয়ে থাকিম যি পানীত পদুমৰ ফুল ফুলি থাকে মোৰ সকলো গুণ দুখ সকলো অৰ্পিত হওক ভগৱান তোমাৰ হাততে এতিয়া এই জীৱন অৰ্পণ কৰি দিয়া হৈছে সকলো ভাৰ তোমাৰ হাততে যেতিয়া সংসাৰৰ কয়দী হ'ম নিষ্কাম ভাৱেৰে কাম কৰিম পুনৰ শেষ সময়ত প্ৰাণ ত্যাগ কৰিম নিৰাকাৰ তোমাৰ হাতত এতিয়া অৰ্পণ কৰি দিয়া এই জীৱনৰ সকলো ভাৰ তোমাৰ হাতত এইদৰে যদি আমি আমাৰ প্ৰত্যেক কৰ্মক ঈশ্বৰৰ কৰ্ম মানি কৰিবলৈ ধৰোঁ ন তেওঁক সমৰ্পণ কৰি থাকিম তেতিয়া আমি ঈশ্বৰৰ স্মৰণ অৱশ্যেই মেয় হৈ থাকিব তেতিয়া আমি কোনো অশুভ কৰ্ম বেয়া কৰাৰ কথা ভাবিবকে নোৱাৰোঁ তেতিয়া আমি ঈশ্বৰৰ হাতত এটা উপকৰণ মাত্ৰ হ'ব তেতিয়া আমাৰ কৰ্মৰ পৰিণাম লাগিলে যিয়েই নহওক অনুকূলেই হওক অথবা প্ৰতিকূলৰে আমি সদায় অপ্ৰভাৱিত হৈ থাকিম যেনেকৈ জলত পদুম ফুল থাকে এনেকৈ মনত স্থিতি হৈ গ'লে আমি জীৱনৰ সফলতা আৰু বিফলতা হৰ্ষ আৰু বিষাদ সুখ আৰু দুখৰ দুয়োটাৰ ওপৰত
উঠি তেতিয়া আমি মাত্ৰ এটা দ্ৰষ্টা হ'ম, সাক্ষী হ'ম, আৰু পুনৰ দ্ৰষ্টা আৰু সাক্ষীক পৰাজয় আৰু বিজয়ৰ সুখ আৰু দুখলৈ বাৰু কিহৰ পৰুৱাৰ। যেনেকৈ আমি কোনো খেলত অংগ ব্যতিংগ কৰোঁতে এম্পায়াৰক নাহাৰি হতাশ কৰি নাই বিজয়ী হৈ হৰ্ষিত কৰে, তেওঁতো সেই খেলৰ দ্ৰষ্টা মাত্ৰ, সাক্ষী মাত্ৰ। তেওঁ খেলৰ পৰিণামেৰে নিজক যুক্ত কৰা নাই, এনেকাৰণে তেওঁ নিৰ্দ্বন্দ্ব হৈছে, তেওঁ সমত্বৰ অৱস্থাত আছে, কিয়নো তেওঁতো এইবিলাকৰ বিপৰীত, আৰু যি এইবিলাকৰ বিপৰীত তেওঁৱেই প্ৰকৃত আনন্দত থাকে, তেওঁৱেই প্ৰকৃত মতলীয়া গুণত থাকে। সঁচাকৈ ঈশ্বৰৰ সমৰ্পিত প্ৰত্যেক কৰ্মই পূজা। ঈশ্বৰৰ এনে পূজা, এনে আৰাধনা আমি প্ৰত্যেক ক্ষণ প্ৰত্যেক পল অৱশ্যে কৰিব পাৰোঁ আৰু নিজক সফল কৰিব পাৰোঁ। মানে বহুত ভাল লাগিলে মোৰ এই কিতাপখনৰ মানে এই লেখনিটো, ঈশ্বৰ সমৰ্পিত কৰ্ম পূজাই বহুত ভাল লাগিলে। মই এইখনৰ কিতাপৰ এই গোটেই ভাগটোৱে মই পঢ়ি শুনালোঁ। আপোনালোকে কেনেকুৱা লাগিলে ক'বচোন। মই কিন্তু বহুত ভাল লাগিলে। ধন্যবাদ।